যিটো সময়ত জল জীৱন আঁচনিৰ ব্যাপক দুৰ্নীতিৰ কথা ৰাজ্য যদি পোহৰলৈ আহিছিলে সেই সময়তে কিন্তু মংগলদৈ এখন আঁচনিয়ে সফলতা লাভ কৰিছে আৰু এইখন আঁচনিয়ে এইবাৰ দিল্লী গণৰাজ্য দিৱসলৈ আমন্ত্ৰিত হৈছে ইয়াৰ পৰিচালনা সমিতি। মই কৈছোঁ মংগলদৈ উপভূপাত আৰু উপভূপাৰ পানী যোগান আঁচনিখনে এইবাৰ তেওঁলোকৰ সফলতাৰ কাৰণে গণৰাজ্য দিৱসলৈ আমন্ত্ৰিত হৈছে। পালন দেখুৱাব মংগলদৈ চহৰৰ নিকটৱৰ্তী এইখন আঁচনি আৰু ইয়াৰ পৰিচালনা সমিতিয়ে সুন্দৰভাৱে পৰিচালনা কৰাৰ কাৰণে বিগত এইখন আঁচনি আৰম্ভ হোৱাৰ পৰাই ৰাইজে বিশুদ্ধ পানী লাভ কৰিছে আৰু এখন সফল আঁচনি আৰু এই সফল আঁচনিখনৰ কাৰণে তেওঁলোকে ইতিমধ্যে দিল্লীলৈ আমন্ত্ৰিত হৈছে। আৰু অসমৰ 5খন আঁচনি আছিলে আৰু বিশেষকৈ দৰং জিলাত প্ৰায় 700ৰো অধিক জল জীৱন আঁচনি আছে যদিও তাৰ পৰা মাত্ৰ উপভোগ পৰা এইখন আঁচনিয়ে তেওঁলোকে আমন্ত্ৰিত হৈছে। মই যাম পোনে পোনে পৰিচালনা সমিতিৰ সভাপতিগৰাকী আছে, মই আপোনাৰ ওচৰত দেখা হৈছে আপোনালোকে দিল্লী গণৰাজ্য দিৱসলৈ বিশেষভাৱে আমন্ত্ৰিত হৈছে সফলতাৰ কাৰণে। আমাক আমন্ত্ৰিত কৰিছে। আমাৰ এই পানী যোগান আঁচনিৰ জৰিয়তে আমাৰ উপপাৰা বৃহত্তৰ উপপাৰা ৰাইজলৈ আমি যি সেৱা আগবঢ়াইছোঁ এই সেৱাৰ বাবে আমাৰ অসম চৰকাৰৰ আমাৰ যি জনস্বাস্থ্য বিভাগে আমাক আমন্ত্ৰিত কৰিছে। আমাৰ কমিটি এখন আছে, এই শক্তিশালী কমিটি, এই কমিটিৰ জৰিয়তে আমি ইয়াৰ 230গৰাকী যি আমাৰ গৃহ আছে প্ৰত্যেক গৃহতে আমি ইয়াৰ পানী যোগানৰ ব্যৱস্থা আমি সুন্দৰভাৱে কৰিছোঁ। আমাৰ কমিটিৰ জৰিয়তে আমি ঘৰে ঘৰে গৈ তেওঁলোকৰ কি সুবিধা অসুবিধা আমি সদায় বুজি লওঁ আৰু নিয়মীয়াভাৱে পানীখিনি যোগানৰ ব্যৱস্থাখিনি আমি কৰি দিছোঁ। আমি এই স্কিমটো আমাৰ নিজৰ ববীয়াকৈ আমাৰ কমিটিৰ জৰিয়তে আমাৰ প্ৰত্যেক ঘৰ পৰিয়ালৰ পৰা আমি যৎসামান্য বৰঙণি আমি আদায় কৰি ইয়াৰ পৰিচালনা কৰি আছোঁ সুন্দৰভাৱে। আৰু ইয়াৰ যিখিনি মেৰামতি এইখিনি আমি নিজাববীয়াকৈ কৰোঁ, চৰকাৰৰ ফালৰ পৰা আমাৰ কোনো সাহায্য নিদিয়ে। পানী দিয়ে আমি দিনত এবাৰকৈ পানী দিওঁ, 1 ঘণ্টা আমি ৰাতিপুৱা দিয়া হয়। আৰু আমাৰ এলেকা ইয়াত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আৰু 0 কলনী উদ্যোগ অঞ্চল আৰু বৃহত্তৰ উপৰপাৰা অঞ্চলত পানী দিয়াৰ ব্যৱস্থা কৰা হয় আৰু সকলোখিনিয়ে ইয়াৰ সুন্দৰভাৱে পানী পাইছে। ইয়াৰ আগতে যিখিনি পুখুৰী বা দমকল বা কুঁৱাৰ পানী খাইছিলে, বৰ্তমান এই জল জীৱনৰ জৰিয়তে প্ৰধানমন্ত্ৰী মহোদয়ৰ যি অভিলাষী আঁচনি ইয়াৰ জৰিয়তে সমগ্ৰ আমাৰ অসমৰ লগতে আমাৰ এই উপপাৰা অঞ্চলৰ ৰাইজে বিশুদ্ধ পানী লগতে পৰ্যাপ্ত পৰিমাণৰ পানী, আগতে পানী কমকৈ পাইছিল যদিও বিশুদ্ধ আছিল, এতিয়া পৰ্যাপ্ত পৰিমাণৰ পানী তেওঁলোকৰ অফুৰন্ত পানী পায়। আৰু সেই পানীৰ জৰিয়তে তেওঁলোকৰ যি তেওঁলোকৰ স্বাস্থ্যসন্মতভাৱে স্বাস্থ্যজনিতভাৱে তেওঁলোকে বসবাস কৰিবলৈ লৈছে। তাৰপিছত পানীৰ পৰা যিবিলাক আগতে বেমাৰ হৈছিলে এই বেমাৰৰ পৰা কিছু মুক্ত হৈছে, যেনে ডায়েৰিয়া, কলেৰা, টাইফইড বেমাৰ যিবিলাক আছিলে সেই বেমাৰ প্ৰায় প্ৰতিহত হৈছে। আৰু এই জল জীৱনৰ জৰিয়তে যি ব্যৱস্থা এই ব্যৱস্থাৰ কাৰণে আমাৰ যি বিভাগ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মকৰ্তাসকলে আমাৰ লগত সততে যোগাযোগ কৰে আৰু আমাৰ ৰাইজেও তেখেতসকলৰ লগত যোগাযোগ কৰি সুন্দৰভাৱে যোগাযোগৰ জৰিয়তে আমাৰ এই বৃহত্তৰ এলেকাত আমাৰ এটা সুন্দৰ সেৱা আমাৰ কমিটিৰ জৰিয়তে সুন্দৰ সেৱা আমি অব্যাহত ৰাখিছোঁ। আৰু সকলো ৰাইজৰ সুন্দৰভাৱে পানী পোৱাৰ কাৰণে আমি সন্তুষ্ট হৈছোঁ আৰু ৰাইজো সম্পূৰ্ণ জনাইছোঁ। প্ৰধানমন্ত্ৰী এখন সফল আঁচনি, সফল আঁচনি প্ৰধানমন্ত্ৰী এইখন সফল আঁচনি, আচলতে সফল আঁচনি। নহ'লে পানী পৰিষ্কাৰ নহ'লে, খোৱা পানীটো পৰিষ্কাৰ নহ'লে বা গা ধোৱা পানীটো পৰিষ্কাৰ নহ'লে কেতিয়াও মানুহৰ স্বাস্থ্য ভালে নাথাকে। স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে মোদী চৰকাৰৰ দিনত যিখিনি চেষ্টা কৰিছে এই চেষ্টাৰ কাৰণে আচলতে চব মানুহে এতিয়া ঘৰে ঘৰে পানী পাইছে। আপোনালোকে পানী পাইছে, আমিতো পাইছোঁৱেই, আমি চবেই পাইছোঁ। আমাৰ কমিটিখনে আমাৰ যিখিনি কৰিবলগীয়া কাম আমি আটাইখিনি কৰি আছোঁ। আমি প্ৰত্যেক মানুহৰ অভিযোগবিলাক কিবা যদি অভিযোগ থাকে আমি লগে লগে তেওঁলোকৰ পৰা এটা গ্ৰুপ কৰি দিছোঁ। আমাৰ এটা গ্ৰুপ আছে, হোৱাটছআপ গ্ৰুপ আছে, আৰু গ্ৰুপেৰে আমি গোটেই মানুহখিনি অভিযোগখিনি পাওঁ, লগে লগে আমি তেওঁলোকে কিবা থাকিলে কমপ্লেইন মাৰি দিওঁ। গতিকে আমাৰ কোনো হেৰি নাই, প্ৰব্লেম নাই। পানী পাই সদায় আমি সদায় পানী পাই আহিছোঁ। এই আঁচনিৰ লগত মই বহুদিনৰ পৰা আৰম্ভণিৰ পৰাই জড়িত আছোঁ এই উপভোগৰা পানী যোগান আঁচনিত। আৰু বৰ্তমান মই কোষাধ্যক্ষ হিচাপে আছোঁ নেকি, কোষাধ্যক্ষ হিচাপে আছোঁ। আৰু আমাৰ এখন শক্তিশালী কমিটি আছে, এই কমিটিখনৰ জৰিয়তে আমি অভিযোগ মাজে মাজে আহে। এই কোনোবা সময়ত লাইনৰ বিজুতি ঘটে, লাইন নাথাকে, পানী পাই আছে নিশ্চিতভাৱে। মই যাম, মহিলাখিনি আছে বাইদেউ, পানী পাই আছে পানী সদায় পাই আছোঁ। আৰু লাইন নহ'লে পানীটো বাৰু সেইটো নোপোৱাটো বেলেগ কথা, আমি পানীটো পাই আছোঁ। সুবিধা আমাৰ বহুত সুবিধা হৈছে, কানি কাপোৰ ধোৱা মেলা আমি গোটেইখিনি সুবিধা পাইছোঁ। সেইখিনিৰ কাৰণে আমাৰ কোনো হেৰি নাই, অসুবিধা পোৱা নাই। আৰু আমিতো মটৰ চটৰ নলগাটো আমি পানীটো ওপৰত উঠাই পাইছোঁ, সেইটো উঠিছে। সেই পানী পাই আছে, হয় পানী পাই আছোঁ আমি। পানীৰ কাৰণে আমাৰ বহুত সুবিধা হৈছে।
যেনে আমাৰ ঘৰুৱা যিখিনি কাম বনৰ কাৰণে আমাক পানী লাগে সেইখিনি পানী আমি পৰ্যাপ্ত পৰিমাণে এই জল জীৱন মিছনৰ যোগেদি আমি লাভ কৰিছোঁ। বাইদেউ পানী ঠিকে পাইছে? ঠিকে পাই আছোঁ। পানী আমাৰ তাৰমানে খোৱা পানীখিনি বিশেষকৈ খোৱা পানীখিনি আমি ধুনীয়াকৈ পাওঁ আৰু খোৱা পানীতকৈ যিখিনি অধিক হয় সেইখিনিহে আমি ব্যৱহাৰ কৰোঁ আৰু যিখিনি আমাৰ নালাগে সেইখিনি আমি ব্যৱহাৰ নকৰোঁ, টেপ বন্ধ কৰি থৈ এয়া আছিলে মংগলদৈ উপভোগপাৰা জল জীৱন আঁচনি আৰু তেওঁলোকে ইতিমধ্যে সুন্দৰ পৰিচালনাৰ কাৰণে ৰাইজেও পানী লাভ কৰিছে। লগে লগে এইবাৰ তেওঁলোকে দিল্লীৰ যি গণৰাজ্য দিৱস সেই গণৰাজ্য দিৱসলৈ আমন্ত্ৰিত হোৱা পৰিলক্ষিত হৈছে।